কচুতলিৰ প্ৰত্যাৱৰ্তনৰ কাণ্ডৰ নতুন মূৰ সত্যৰঞ্জন বৰাই কিয় ক'লে ডিজিপিলৈ পত্ৰ প্ৰেৰণৰ কথা ক'ত অন্তৰ্ধান হ'ল কচুতলিৰ সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন হোৱা দম্পতীহাল প্ৰত্যাৱৰ্তনৰ নেতৃত্ব লোৱা সদস্যসকলে কিয় দিয়া নাই দম্পতীহালৰ ঠিকনা সত্যৰঞ্জন বৰা কিয় উপস্থিত হ'লগৈ প্ৰদীপ পুৰকায়স্থৰ বাসগৃহত উল্লেখযোগ্য যে সোণাপুৰ কচুতলিত কিছুদিন পূৰ্বে এটা মুছলমান পৰিয়ালে বিশ্ব হিন্দু পৰিষদ RSS আৰু বজৰং দলৰ নেতৃত্বত হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰা দেখা গৈছিল সমগ্ৰ ঘটনাই এক বিতৰ্কৰ সৃষ্টি কৰাৰ পাছত দম্পতীহালক হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ বাবে শুভেচ্ছা জনোৱাৰ মানসেৰে পৰিয়ালটোৰ ঠিকনা ল'বলৈ সত্যৰঞ্জন বৰা উপস্থিত হৈছিলগৈ বিশ্ব হিন্দু পৰিষদৰ সদস্য প্ৰদীপ পুৰকায়স্থৰ বাসগৃহত ৰহস্যজনকভাৱে প্ৰদীপ পুৰকায়স্থকে ধৰি সমগ্ৰ প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াটোত নেতৃত্ব লোৱা কোনো এজন ব্যক্তিয়ে দিব নোৱাৰিলে পৰিয়ালটোৰ ঠিকনা কলৈ গ'ল পৰিয়ালটো কিহৰ বাবে অন্তৰ্ধান হ'ল পৰিয়ালটো নিজে অন্তৰ্ধান হ'ল নে কাৰোবাৰ হেঁচাত পৰি ক'ৰবাত লুকাই থাকিবলৈ বাধ্য হ'ল পৰিয়ালটো ইছলাম ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন হোৱাত নেতৃত্ব লোৱা সদস্যসকল ব্যৰ্থ হ'ল নেকি পৰিয়ালটোক সুৰক্ষা দিয়াত পৰৱৰ্তী সময়ত ঘটনাই কি মূৰ ল'ব পাৰে সেয়া হ'ব লক্ষণীয় আজি সোণাপুৰ ক্ষেত্ৰীৰ এই বৃহৎ এৰিয়াটোত আমি মাজে মাজে ঘূৰি ফুৰোঁ তেনেকৈ জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰা এটা আমাৰ আৰম্ভ হৈছে তো এইধৰণে আহি আজি আমি ইয়াত মা কামাখ্যা দেৱালয় যি আছে ক্ষেত্ৰীত আমি দেৱালয় দৰ্শন কৰিলোঁ তাৰপিছত ৰণচণ্ডী পীঠ আছে আপোনালোকৰ ইয়াতে আমি জনা নাছিলোঁ আগতে সেয়া দৰ্শন কৰি আহিলোঁ আৰু অকণমান আগলৈ গৈ পেলাই এইখিনি দৰ্শন কৰি আহি তাৰপিছত খুব ভাল লাগিলে যে আমাৰ মাজলৈ এটি নতুন পৰিয়াল আহিছে মুছলমান পৰিয়াল আৰু তেওঁলোকক কেন্দ্ৰ কৰি বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত তেওঁলোকক সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰোৱা হৈছিলে আৰু কিন্তু তাৰ পিছতেই তেওঁ বড়ো উপাধি দিয়াক লৈ পেলাই অকণমান বেমেজালিৰ সৃষ্টি হ'ল এইটো তেওঁলোকে নজনাৰ কাৰণে যিসকলে ইয়াত দায়িত্ব লৈছিলে তেওঁলোকে নজনাৰ কাৰণে আৰু তেওঁলোকে হয়তো জনা বিজ্ঞজনৰ লগত আলোচনা কৰি ল'ব লাগিছিলে নকৰাৰ কাৰণে সমস্যাটো হ'ল বাৰু যি নহওক সেইটো বিষয় লৈ পেলাই আমি ট্ৰাইবেল সংঘৰ যিসকল ব্যক্তি আছিলে তেওঁলোকৰ লগতো আমি মত বিনিময় কৰিলোঁ তেওঁলোকে ক'লে যে এতিয়া আৰু তেওঁলোকৰ কোনো কথা নাই যিহেতু আয়োজকসকলে ইতিমধ্যে ক্ষমা খুজিছে বুলি কৈছে আৰু ভুক্তভোগী নহয় আচলতে কি সেই দম্পতীহালেও যিহালে প্ৰত্যাৱৰ্তন কৰিছে সনাতনলৈ তেওঁলোকেও ক্ষমা খুজিছে কিন্তু মই কৈছোঁ কালি যে ভুলটো সেই দম্পতীহালৰ নহয় তেওঁলোকে ক্ষমা খোজাৰ কোনো কথা নাই তেওঁলোকে ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাছিলে ক্ষমা খুজিব লাগে আচলতে যিসকলে তেওঁলোকক লৈ উদ্যোগ লৈ পেলাই কামটো কৰাইছে এতিয়া কথাটো হ'ল ট্ৰাইবেল সংঘৰ বিষয়ববীয়াসকলৰ লগত কথা বতৰা পাতি আমি বোলো পৰিয়ালটোৰ লগত লগ পাওঁ তাৰ উদ্যোক্তাসকলৰ মাজৰ এজন প্ৰদীপ পুৰকায়স্থ তেখেতক পাইলোঁ এতিয়া আমি তেখেতৰ গৃহৰ সন্মুখতে আছোঁ তেখেতৰ তালৈ আহিলোঁ আমি বোলো শুভেচ্ছা এটা জনাই যাওঁ কিন্তু তাৰপিছত তেওঁ ক'লে যে নাজানো পৰিয়ালটো ক'ত আছে তাৰপৰা ক'লে কোনে জানে বোলে তেওঁলোকৰ সভাপতি জানে সভাপতি কোন বোলে ঘন মহন্তৰ লগত যোগাযোগ কৰা হ'ল ঘন মহন্তই ক'লে নাজানো বুলি ক'লে প্ৰথমে ক'ত আছে তেওঁ নাজানে বেলেগ কোনোবাই জানে তাৰ পৰৱৰ্তী সময়ত ক'লে যে নহয় তেওঁ জানে কিন্তু পৰিয়ালটো ক'ৰবাত লুকুৱাই ৰখা হৈছে এতিয়া আমাৰ কথা হ'ল যে আমি শুভেচ্ছা জনাবলৈ আহোঁতে পৰিয়ালটো নাই এবাৰ নাজানো আৰু লুকুৱাই থ'ব লগা কিয় হৈছে তাৰমানে এইটো বৰ আচৰিত কথা হৈছে তেওঁলোকক আমি গৌৰৱেৰে সনাতনলৈ ঘূৰি আহিছে আমি শুভেচ্ছা জনাব খুজিছোঁ তেওঁলোকক লুকুৱাই থ'ব লগা পৰিৱেশ হৈছে আৰু আজি দেখিছোঁ দিনৰ ভাগতো ইয়াত পুলিচৰ পৰা আৰম্ভ কৰি DCP কোনোবা সেই বিষয়টো ইমান তেনেকুৱা হ'ব লগা কি হ'ল ইয়াত কিবা কথা আছে নেকি আমি লগ পালে শুভেচ্ছা দিলোঁহেঁতেন আৰু তেওঁলোকক লৈ যিটো বাতাবৰণ নেতিবাচক বাতাবৰণ যিটো সৃষ্টি কৰিছে প্ৰদীপ পুৰকায়স্থই হওক ঘন মহন্তই হওক যাৰ কাৰণেই নহওক আৰু কোনোবা এজন মেধি বুলিও আছে দিব্যজ্যোতি মেধি নে কি যাৰ কাৰণেই নহওক এই গোটেইসকলৰ কাৰণে যিটো নেতিবাচক পৰিৱেশ হৈছে এই গোটেই পৰিৱেশটোৱে সামগ্ৰিকভাৱে আমাৰ যিটো প্ৰক্ৰিয়া সনাতনৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটো ম্লান কৰিছে সেই সৌন্দৰ্যটো নষ্ট কৰিছে আৰু অজস্ৰ অসংখ্য লোক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীয়ে হওক ইছলাম ধৰ্মাৱলম্বীয়ে হওক তেওঁলোক সনাতনৰ সত্তাৰ মাজলৈ ঘূৰি আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে কিন্তু এই ধৰণৰ যদি বেমেজালি হয়
এই যি ধৰণে পৰিয়ালটোক লুকুৱাই ৰখা হৈছে যেনে ক'ৰবাত এটা অপৰাধে কৰিলে নেকি ইমান সুন্দৰ কাম এটা কৰি পেলাই তেওঁলোকে পৰিয়ালটোক লুকুৱাই কিয় থ'ব লগা হৈছে মই কিবা ইয়াত বৰ কিবা যেন সন্দেহজনক কথা কিছুমান আছে মোৰ তেনেকুৱা লাগিছে আৰু যিজন ঘন মহন্ত বুলি তেওঁৰ যিখিনি আচৰণ আমি দেখিলোঁ একেবাৰে অনৈতিক যেন মোৰ লাগিলে গোটেই আচৰণবোৰ মই নাজানো তেওঁ কি কাৰণে সেই ধৰণৰ আচৰণ কৰিছে আমাক লগ দিবলৈও তেওঁ সাহস কৰিব নোৱাৰিলে কি কাৰণে সাহস কৰিব নোৱাৰিলে এইটো সন্দেহৰ বিষয় এতিয়া কৈছে বোলে পুলিচে মানা কৰিছে তো পুলিচে কিয় মানা কৰিব যে এনেকুৱা যদি হৈছে বোলে তেওঁলোকক মুছলমানে মাৰিবলৈ খেদি ফুৰিছে নেকি পৰিয়ালটোক সেইটো যদি হৈছে তেতিয়াহ'লে ভাল কৰিছে আমি ভাল পাইছোঁ লুকুৱাই থৈছে কিন্তু লুকুৱাই থ'ব লগা হোৱা কথা তাৰপিছতো আমিবোৰ আছোঁতো আমাৰ সমাজখন আছে হিন্দু সমাজখন আছে যে কিয় লুকুৱাইছে কথাটো ৰাজহুৱা কৰিব লাগিব আমি তেওঁলোকক সুৰক্ষা দিবলৈ আছোঁ আমিতো আৰু কাপুৰুষ নহয় যে আমাৰ মাজলৈ এটা পৰিয়াল আহিব আমি যদি তেওঁলোকক সুৰক্ষাই দিব নোৱাৰোঁ আমি যদি তেওঁলোকক লুকুৱাই থৈ দিব লাগে নিজৰ মানুহখিনিৰ পৰাই যদি আমি তেওঁলোকক লুকুৱাই থৈ দিব লগা হয় তাৰমানে ক'ৰবাত আমি কিবা এটা পিছ দুৱাৰেদি বা টেবুলৰ তলেদি বুলি যিটো কয় তেনেকুৱা কিবা আমি খেলি মেলি কৰিছোঁ আৰু যিসকল মানুহে নিজৰ স্থিতিত থাকিব পৰা নাই যিসকলে লুকাই চুৰকে এই ধৰণৰ কাম কৰিছে তে মন্দিৰৰ পৰিচালনা সমিতিয়েও যিটো কাম নাজানে ইমান লুকাই চুৰকে কৰা কামটো আমি অকণমান সন্দেহ দেখা পাইছোঁ কাৰণ সনাতনত মিছা থাকিব নোৱাৰে যিয়ে নহওক যেনেকৈ নহওক আমি খ্ৰীষ্টিয়ান বা ইছলাম আমি ফিলচফি বিলিভ কৰা মানুহ নহয় আমি ভয় ভাবুকিৰে মিছা কথা কৈ আমি কাকো আমাৰ ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰোৱা আমাৰ সেইটো চৰিত্ৰ নহয় সনাতনৰ চৰিত্ৰ নহয় গতিকে এনেকুৱা কিছুমান অকালপক্ষ মানুহে অলগদ্ধ মানুহে নিজকে ধৰ্মৰ কথা কৈ হিন্দুৰ কথা কৈ অবান্তৰ কিছুমান পৰিৱেশ সৃষ্টি কৰিব ই সনাতনৰ কাৰণে ভাবুকি আহিব আৰু আমি যিহেতু নিজৰ সমস্তখিনি জীৱন সময় সনাতন সত্ৰাৰ কাৰণে দিছোঁ আমাৰ ধৰ্মাচাৰ্য মণ্ডলী কুটুম্ব সুৰক্ষা পৰিষদৰ ধৰ্মাচাৰ্য মণ্ডলী তাৰো বিষয়াসকল আহিছে তাৰো জ্যেষ্ঠযোগ্য সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰসকল আহিছে আমি বিষয়টো চাব খুজিছোঁ যদি কিবা সমস্যা আছে আমি সমস্যাটো সমাধান কৰিব লাগে তেওঁলোকে সমস্যাটো সমাধান কৰিব খোজা নাই কিয় বা খোজা নাই তেওঁলোকে জানিব আমি চাম আৰু ডিচিপিয়ে কিয় মানা কৰিছে লগ ধৰিবলৈ সেই বিষয়টো আমি সুধিম এইটো অফিচিয়েলি আমি ডিজিপি মহোদয়লৈ আমি এখন পত্ৰ লিখিম যে ডিচিপিৰ কি ইণ্টাৰেষ্ট আছে ইয়াত যে কোনে কি ধৰ্ম লৈছে কোন কি আহিছে তেওঁ কি ইণ্টাৰেষ্ট আছে কিবা ছিকিউৰিটি থ্ৰেট আছে নেকি যদি আছে তেতিয়া আমাৰ ক'ব লগা নাই যদি নাই তেতিয়াহ'লে তেওঁ কি ইণ্টাৰেষ্ট আছে তেওঁ কাৰোবাৰ দ্বাৰা কিবা মানে ইনফ্লুৱেঞ্চ হৈছে নেকি মোৰ কিবা তেনেকুৱা সন্দেহ এই যিখিনি মানুহ আৰু যি দিয়ে ঘন মহন্ত আৰু প্ৰদীপ পুৰকাইস্থ এওঁলোকৰ যিবোৰ আচৰণ দেখিছোঁ ক'ৰবাত প্ৰকৃত সনাতনৰ আচৰণ যেন লগা নাই ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285